এয়া মায়ে কঁঠাল কাটি আছে আৰু মই ৰুটি বনালোঁ। ৰুটিৰ লগত কঁঠাল খাম বুলি ভাবিছোঁ। আপোনালোকে ৰুটি কঁঠালৰ লগত খাই ভাল পায়নে বাৰু? আমি কেতিয়াবা মাজে সময়ে খাওঁ বাৰু। এতিয়া মই চাবুৱা বজাৰলৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। চাওকচোন, চাবুৱাত এজাক বৰষুণতে ইমান পানী হৈ যায়। এতিয়া বজাৰৰ পৰা আহি চাহ একাপ খাই লওঁ বুলি ভাবিলোঁ। তেলত এতিয়া পিঁয়াজ দিলোঁ, তাৰপিছত দিছোঁ নহৰু আৰু আদা, তাৰপৰা তেজপাত দি দিলোঁ আৰু মিট মছলা দিছোঁ, অলপমান জিৰা পাউডাৰ দি দিছোঁ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ কালাৰ উঠিবৰ কাৰণে। আৰু তেলটো অকণমান কমকৈ দিছোঁ, কেলৈ গাহৰি মাংস বনাম যিহেতু তেল ওলাবই। আৰু হালধি দি দিছোঁ, সোৱাদ অনুসৰি নিমখ। মছলাখিনি ভালদৰে ভাজি তেল বেৰেঙি অহাত মাংসখিনি দি দিছোঁ। আলু দিয়াৰ পিছত অলপমান ভাজি তাৰপিছত পানী দি দিওঁ। পানীখিনি যেতিয়া অকণমান উতলি কমি যাব তাৰপাছত নমাই থ'ম আৰু।